নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ভাৰতৰ মুছলমানসকল ভাৰতীয় নহয় তেওঁলোক ভাৰতৰ মূল নাগৰিক এই মন্তব্য কৰিছে আৰএছএছৰ এজন নেতাই আৰএছএছ নেতাজনৰ এই মন্তব্যক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা মুছলমানসকল দেশৰ ভাৰতীয় নহয় মুছলমানসকল প্ৰকৃত ভাৰতীয় নাগৰিকহে মুছলমানসকল ভাৰতৰে মূল নাগৰিক আৰএছএছ নেতা ইন্দ্ৰেশ কুমাৰৰ এই বিস্ফোৰক মন্তব্য ভাৰতৰ মুছলমানক লৈ দেশ বিভাজনত ভাৰতক বাছি লৈছিল তেওঁলোক কালিও ভাৰতীয় আছিল আজিও ভাৰতীয় তেওঁলোক আৰু ভৱিষ্যতেও মুছলমানসকল ভাৰতীয় হৈ থাকিব দেশৰ সৈতে সম্পৰ্ক প্ৰেমৰ সৈতে সম্পৰ্ক আছে মুছলমানৰ ইউচিচিক লৈ শংকিত নহব ভাৰতৰ মুছলমানসকল বিভাজনকাৰী ৰাজনীতিৰ পৰা আঁতৰক ধৰ্মৰ নামত ৰাজনীতি বন্ধ কৰক বুলি চৰকাৰক কটাক্ষ কৰিছে আৰএছএছ নেতাজনে শিক্ষা আৰু একতাত গুৰুত্ব দিয়াৰ আহ্বান আৰএছএছ নেতাজনৰ এই মন্তব্যক লৈ আৰম্ভ হৈছে ব্যাপক চৰ্চা দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মোদীৰ গৃহ ৰাজ্যত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ 27 জুনৰ পৰা মোদীৰ ৰাজ্যত অব্যাহত আছে আদানীৰ বিৰুদ্ধে বিজেপিৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অংশ লৈছে গুজৰাট চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ ভাতৃয়েও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু আদানীৰ বিৰুদ্ধে এতিয়া খুব দেখিবলৈ পোৱা গৈছে গুজৰাটবাসী ৰাইজৰ অন্য এটা খবৰ কংগ্ৰেছৰ মানুহ এমপি হলে বিজেপিত যোগদান কৰিব নগাঁও লোকসভাৰ উপ নিৰ্বাচনত কংগ্ৰেছক সহায় নকৰে ৰাইজৰ দলে 5 বছৰত কংগ্ৰেছ বিৰোধী ভূমিকা গ্ৰহণ নকৰিলে 2031 চনত চৰকাৰ সলনি কৰিব লাগিব ইয়াৰ নেতৃত্ব ল'ব ৰাইজৰ দলে কংগ্ৰেছক নগাঁও উপ নিৰ্বাচনত সহায় কৰিম বুলিও নকৰো বুলিও নকওঁ বাজেট অধিৱেশনৰ পূৰ্বে এঘণ্টা সময় অখিল গগৈৰ সৈতে মুখ্যমন্ত্ৰীক বহিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীক দিব বিচাৰে অসমৰ অৰ্থনৈতিক উন্নয়নৰ নতুন মডেল এইদৰে সংবাদ মাধ্যমৰ আগত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অন্য এটা খবৰ বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে কেন্দ্ৰত আৰু ৰাজ্যত ডাবল ইঞ্জিনৰ চৰকাৰ চলি থাকিলেও ইঞ্জিন চলোৱাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ অসমত সম্পূৰ্ণৰূপে চৰকাৰ চলোৱাত ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে এটা ব্ৰেকিং নিউজ ৰহস্য ফাদিল পাছপোৰ্ট কিয় নহয় নাগৰিকত্বৰ প্ৰমাণপত্ৰ লক্ষ্য পঞ্জাব বিধানসভাৰ নিৰ্বাচন মোদী শাসক লাগে পঞ্জাবৰ ক্ষমতা বিহাৰ পশ্চিমবংগ অসমৰ ফৰ্মুলা নাখাতে পঞ্জাবত SIR প্ৰধান অস্ত্ৰ বিজেপিৰ পঞ্জাব দখল কৰিবলৈ এতিয়া বিজেপিয়ে ৰচিছে নতুন ৰণকৌশল পঞ্জাব বিধানসভা নিৰ্বাচনত বিজেপি জয়লাভ কৰিবলৈ যি পাছপোৰ্ট আছে সেই পাছপোৰ্টকো এতিয়া নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি ঘোষণা কৰিছে মুঠতে যিকোনো প্ৰকাৰে পঞ্জাব ৰাজ্য দখল কৰিবলৈ অহৰহ চেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় জনতা পাৰ্টি দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শাসকৰ বিৰুদ্ধে এতিয়া সনাতনী হিন্দুৰ প্ৰতিবাদ আশাবাদী হৈছে আপ চল চাই কঠিয়া পাৰিবনে আম আদমি পাৰ্টিয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে কেৱল এতিয়া দল সংগঠন নহয় ভাৰতৰ সনাতনী হিন্দুসকলেও কৰিছে তীব্ৰ প্ৰতিবাদ বিশেষকৈ ৰাম মন্দিৰৰ কোটি কোটি টকা চুৰি আৰু নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কোৱাৰ পাছতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে হিন্দুসকলেও এতিয়া কৰিছে প্ৰতিবাদ আজিৰ দিনটোতো যন্তৰ মন্তৰত অব্যাহত আছে কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ আৰু আনফালে ভাৰতৰ বিভিন্ন প্ৰান্তত সনাতনী হিন্দুসকলৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিৰুদ্ধে আৰু এটা বেয়া খবৰ এই মুহূৰ্তত আহি পৰিছে অযোধ্যাৰ ৰাম মন্দিৰতেই নহয় মধ্যপ্ৰদেশৰ মহাকাল মন্দিৰতো ভক্তৰ দান দক্ষিণা চুৰি হৈছে লাখৰ ঘৰত দক্ষিণা নগদ ৰূপত লৈ এতিয়া ইডি কোড দিগ্বিজয় সিং প্ৰাক্তন মুখ্যমন্ত্ৰী মধ্যপ্ৰদেশৰ মন্তব্য বিজেপি চৰকাৰৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দিব লৈছোঁ। অসমত বৃহৎ বিনিয়োগ কৰিব জাপানে, স্থাপন হ'ব বায়োগেছ প্ৰকল্প আৰু ছেমিকণ্ডাক্টৰ ইক'ছিষ্টেম। বিনিয়োগ কৰিব মুঠ 1 লাখ কোটি টকা। IIT গুৱাহাটী আৰু থোক পকিয়ে স্থাপন কৰিব ইক'ছিষ্টেম। সুজুকি আৰু NEDF স্থাপন কৰিব বায়োগেছ প্ৰকল্প। এই কথা সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, বিজেপিয়ে CBI, ED, NIA লগত লৈ নিৰ্বাচন খেলিছে। চৰকাৰী এজেন্সি লগত লৈ বিজেপিয়ে বিৰোধীৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ জৰিয়তে কংগ্ৰেছসহ 23 বিৰোধী ৰাজনৈতিক দলৰ পত্ৰ ন্যায়াধীশসকলক বিজেপি, CBI, ED, NIAৰ বিৰুদ্ধে এইদৰে বিৰোধীৰ ফালৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে ন্যায়ালয়লৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, লুইচ বাৰ্জাৰ কেলেংকাৰীৰ তদন্তৰ চূড়ান্ত প্ৰতিবেদন দাখিলৰ দিশত। এই সম্পৰ্কত অবজেকশ্যন প্ৰটেষ্ট পেটিশ্যনৰ বাবে 27 জুলাইৰ পৰা 10 বজাত গুৱাহাটীৰ CBIৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ ভৱেন সন্দিকৈ, জয়ন্ত গগৈ আৰু আব্দুল ৱাহিদক। তিনিওগৰাকীৰ ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত লুইচ বাৰ্জাৰ কেলেংকাৰী CBIৰ তদন্তৰ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজনীতি কঁপাই যোৱা লুইচ বাৰ্গাৰ কেলেংকাৰীৰ এতিয়া সমাপ্ত হোৱাৰ দিশে। আন এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। উচ্চতম ন্যায়ালয়ৰ এক ডাঙৰ সিদ্ধান্ত, বিজয় থালাপতি মুখ্যমন্ত্ৰী, তেওঁক সন্মান কৰক। বিজয় থালাপতিক কটু মন্তব্য কৰা বিধায়কক গ্ৰেপ্তাৰ কৰা হৈছে। বিজয় থালাপতি এজন মুখ্যমন্ত্ৰী, গতিকে তেওঁক সন্মান কৰক। বিজয় থালাপতিক কটু মন্তব্য কৰা প্ৰাক্তন মন্ত্ৰীক গ্ৰেপ্তাৰ তামিলনাডুত। মুখ্যমন্ত্ৰী বিজয় থালাপতিক অভদ্ৰ ভাষ্য নিক্ষেপ কৰিছিল বিধায়ক অনিতা আৰ ৰাধাকৃষ্ণনে। অগ্ৰিম জামিন বিচাৰি উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল ৰাধাকৃষ্ণনে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে বিজয়ক বেয়াকৈ কোৱা ৰাধাকৃষ্ণনৰ আবেদন। নিজৰ সমষ্টিলৈ গৈ থকা অৱস্থাতেই তামিলনাডু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক ৰাধাকৃষ্ণনক। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, পাকিস্তানক পুনৰবাৰ স্পষ্ট সকিয়নি। ভাৰতৰ পোনপটীয়া উত্তৰ, পাকিস্তানে সন্ত্ৰাসবাদ শেষ নকৰালৈকে পানী নিদিও পাকিস্তানক। পাকিস্তানে যেতিয়ালৈকে সন্ত্ৰাসবাদ শেষ নকৰে তেতিয়ালৈকে পানী নিদিও। আতংকবাদ যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈ হিন্দু জলচুক্তি অসম্ভৱ। পাকিস্তানক প্ৰচণ্ড ধমক দিলে ভাৰতীয় বিদেশ মন্ত্ৰালয়ে। হিন্দু জলচুক্তিক লৈ কঠোৰ বাক্যবান ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ। প্ৰবক্তা ৰন্ধীৰ জয়ছোৱালে সকিয়নি দিলে পাকিস্তানক। কোনো কাৰণতেই পাকিস্তানক পানী নিদিয়ে ভাৰতে যেতিয়ালৈকে পাকিস্তানে সন্ত্ৰাসবাদ শেষ নকৰে। এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। আকৌ অপমান কৰা হৈছে হিয়াৰ আমঠু জুবিন গাৰ্গক। এইবাৰ দেৰগাঁৱত মচি পেলোৱা হ'ল জুবিন গাৰ্গৰ ফটো। গণেশগুৰিৰ পাছত দেৰগাঁৱত জুবিন গাৰ্গৰ ফটো মোচাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গণেশগুৰিৰ পিছত এইবাৰ দেৰগাঁৱত জুবিন গাৰ্গক চূড়ান্ত অপমান। দেৰগাঁৱৰ নগৰত মচি পেলোৱা হ'ল জুবিন গাৰ্গৰ ছবি। দেৰগাঁৱৰ মদন কাংকানী নামৰ এজন ব্যৱসায়ীৰ দৃষ্টতা দেখিবলৈ পোৱা গৈছে। ব্যৱসায়ীগৰাকীয়ে মুচি পেলালে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছবি। ঘটনাক লৈ দেৰগাঁৱত তীব্ৰ উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে। জুবিন অনুৰাগীৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। গণেশগুৰিৰ পিছত এইবাৰ দেৰগাঁৱত জুবিন গাৰ্গক চূড়ান্তভাৱে অপমান কৰা হৈছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 100% বাংলাদেশী খেদিলেহে অধিক প্ৰশংসিত হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰবীণ বাই টুগাৰিয়াৰ এই মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ প্ৰবীণ বাই। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাৰ পাত্ৰ প্ৰবীণ বাই টুগাৰিয়াৰ এই মন্তব্য। হিমন্ত বিশ্ব শৰ্মা বহুখিনি উন্নতি কৰিছে অসমৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত আগবঢ়ালে গুৰুত্বপূৰ্ণ মন্তব্য। মা কামাখ্যা ধামত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হ'ল প্ৰবীণ বাই টুগাৰিয়া। কামাখ্যাত উপস্থিত হৈ ৰাম শক্তিৰ বৰ্ণনা দিলে প্ৰবীণ বাই টুগাৰিয়াই।
হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাবে যথেষ্ট ভাল কাম কৰি আছে আৰু যদি অসমৰ পৰা একেবাৰে বাংলাদেশী নাই কৰি দিয়ে তেতিয়া অধিক প্ৰশংসিত হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত এইদৰে পঞ্চমুখ হৈ পৰিছে প্ৰবীণ বাই টুগাৰীয়া। অন্য এটা খবৰ, OBCৰ সংৰক্ষণ নাপাব মুছলমানে। ৭৭টা মুছলমান সম্প্ৰদায়ক OBCৰ তালিকাৰ পৰা বাদ। বিজেপি চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ। ৭৭টা মুছলমান সম্প্ৰদায়ক OBCৰ লিষ্টৰ পৰা কৰ্তন কৰা হৈছে। গৃহীত হ'ল বিজেপি চৰকাৰে উত্থাপন কৰা নতুন বিধেয়ক। পশ্চিমবংগত সংৰক্ষণৰ পৰিমাণ হ্ৰাস কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। ৰাজ্যখনৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ আইনত ডাঙৰ পৰিৱৰ্তন। 2024 চনৰ মে' মাহত কলকাতা উচ্চ ন্যায়ালয়ে দিয়া এটা ৰায়ৰ ভিত্তিত এই সিদ্ধান্তত অটল। ৰাজ্যখনৰ OBC তালিকাৰ পৰা ৭৭টা মুছলিম সম্প্ৰদায়ক আনুষ্ঠানিকভাৱে কৰ্তন কৰিছে বিজেপিয়ে। বংগত OBCৰ পৰা থকা সংৰক্ষণৰ পৰিমাণ 10ৰ পৰা 7% হ্ৰাস কৰা হৈছে। ইফালে আগষ্টৰ পৰা বংগত UCC কাৰ্যকৰী হ'ব বুলি ঘোষণা কৰিছে বংগৰ বিজেপি চৰকাৰে। কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। মাত্ৰ 24 ঘণ্টাতেই 5টা মছজিদ ভাঙিলে প্ৰশাসনে। বিজেপি শাসিত ৰাজ্যত 24 ঘণ্টাত 5টাকৈ মছজিদৰ ওপৰত পৰিল প্ৰশাসনৰ বলডজাৰ নীতি। এফালৰ পৰা প্ৰশাসনে ভাঙিলে 5টাকৈ মছজিদ। উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰশাসনে চলালে এই বৃহৎ উচ্ছেদ অভিযান। জিলা প্ৰশাসনৰ তথ্য অনুসৰি অঞ্চলটোত মুঠ 187টা ঘৰত চলিব উচ্ছেদ অভিযান। 187টা সম্পত্তি বা ঘৰৰ ভিতৰত আছে 6টাকৈ পবিত্ৰ মছজিদ। ইয়াৰে 5টা মছজিদত বৰ্তমান চলিছে প্ৰশাসনৰ এই বলডজাৰ নীতি। বলডজাৰ চলা বাৰাণসীৰ মছজিদ ক্ৰমে লাংডে হাফিজ মছজিদ, নেৰাচৰণ কি মছজিদ, ৰঙালী শাহ মছজিদ, আলী ৰাজা মছজিদ, হাংমৰমাৰ মছজিদ, মিৰ্জা কৰিমুল্লাহ বেগ মছজিদতো চলিল প্ৰশাসনৰ বলডজাৰ নীতি। অন্য এটা খবৰ, হয় মাইলেজ অলপ কমিব পাৰে। ইথানল মিহলি পেট্ৰলক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ ডাঙৰ মন্তব্য। E20 পেট্ৰল হ্ৰাস কৰে নেকি গাড়ী বাইকৰ মাইলেজ। ইথানল মিহলি পেট্ৰলক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ ডাঙৰ মন্তব্য। মাইলেজ অলপ কমিব পাৰে, কিন্তু এতিয়া বিভিন্ন কাৰণত হ'ব পাৰে। আমি SIAM আৰু ARAIৰ সৈতে আলোচনা কৰি E20 ব্যৱস্থা কৰিছোঁ। এই ক্ষেত্ৰত যান বাহনৰ বীমা কোম্পানীৰো কোনো সমস্যা নাই। আমি বৰ্তমান মাত্ৰ 20% ইথানলহে মিশ্ৰণ কৰিছোঁ। 20ৰ পৰা 25% কৰিলে সকলো পৰীক্ষা কৰিহে সিদ্ধান্ত লোৱা হ'ব। E20 পেট্ৰল হ্ৰাস কৰে নেকি গাড়ী বাইকৰ মাইলেজ। এই সন্দৰ্ভত পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। উল্লেখযোগ্য যে E20ক লৈ ভাৰতৰ বিভিন্ন প্ৰান্তত ৰাইজৰ ক্ষোভ অব্যাহত আছে। তাৰ মাজতেই এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অখিল গগৈৰ মহিমা অপাৰ। তেওঁৰ মহিমা বুজাই টান। তেখেতৰ কথা সলনি হৈয়ে থাকে। ৰাতিপুৱা এটা, গধূলি এটা অখিল গগৈৰ কথা। কংগ্ৰেছৰ মিত্ৰতাক লৈও বহুত কিবা কিবি কয়। যি কয় তেওঁহে বুজি পায়। অখিল গগৈৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছৰ একমাত্ৰ হিন্দু বিধায়ক জয়প্ৰকাশ দাসে। বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দল সন্দৰ্ভত কৰা মন্তব্যৰ পিছতেই অখিল গগৈ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে কংগ্ৰেছ বিধায়ক জয়প্ৰকাশ দাসে। অন্য এটা খবৰ, গীতাত কৈছে আপুনি মই যেনেকুৱা কাম কৰিম ঠিক তেনেকুৱা ফলেই আমি ভোগ কৰিম। অভিষেক বেনাৰ্জীয়ে 15 বছৰে যি কাম কৰিছিল এতিয়া সেই কামৰ ফল তেওঁ ভুগিব লাগিব। ইয়াৰ কোনো বিকল্প নাই। পশ্চিমবংগৰ বিজেপি মন্ত্ৰী অগ্নিমিত্ৰা পালৰ এই মন্তব্য। অভিষেক বেনাৰ্জীয়ে যি কাণ্ড কৰিলে তাৰ পৰিণাম এতিয়া অভিষেক বেনাৰ্জীয়ে পাবই। এইদৰে তৃণমূল কংগ্ৰেছৰ নেতা অভিষেক বেনাৰ্জী সন্দৰ্ভত মন্তব্য কৰিছে পশ্চিমবংগৰ বিজেপি মন্ত্ৰী অগ্নিমিত্ৰা পালে। অন্য এটা খবৰ, কৃষিভূমিত নাই এটুপিও পানী। আহাৰ মাহত এবাৰ চহাই পানীৰ অভাৱত পুনৰ চহাব পৰা নাই খেতিয়কে।
গোলাঘাটৰ খেতিপথাৰৰ পৰা জলসিঞ্চন আৰু কৃষি বিভাগৰ বিৰুদ্ধে সোচ্চাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ বিজেপি চৰকাৰ আৰু কৃষি বিভাগৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই অতি শীঘ্ৰেই কৃষকসকলৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে বিদ্যুৎ শইকীয়াই। পৰৱৰ্তী খবৰ, কিমান মিয়া খেদিলে আজিলৈ শিক্ষা অনুষ্ঠান বন্ধ কৰি মদৰ দোকান কিয়? যাদৱ গগৈৰ এই প্ৰশ্ন উত্থাপন। কিমানজন মিয়া খেদিলে আজিলৈকে তাৰ লিষ্ট দিয়ক। শিক্ষা অনুষ্ঠান বন্ধ কৰি মদৰ দোকান কিয়? অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক যাদৱ গগৈৰ এই মন্তব্য। অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। মূল্যবৃদ্ধিকে ধৰি জনসাধাৰণৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰা হৈছে। এই সভাত জনতাৰ সমস্যা সমাধান নকৰা অভিযোগত চৰকাৰক তীব্ৰ সমালোচনা, নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন। কিমান মিয়া খেদিলে আজিলৈকে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই প্ৰশ্ন। শিক্ষা অনুষ্ঠান বন্ধ কৰি মদৰ দোকান কিয় বুলিও প্ৰশ্ন উত্থাপন কৰা হৈছে। 24 আগষ্টত মধ্যকালীন সভা অনুষ্ঠিত কৰা হ'ব। এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব জাতীয় সংগঠন। এটা গুৰুত্বপূৰ্ণ খবৰ, ৱাকফ সম্পত্তিৰ ৰেজিষ্ট্ৰেশ্যনৰ সমস্যা দূৰ কৰিলে চৰকাৰে। মুছলমান জনতালৈ বৃহৎ অফাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ। ৱাকফ সম্পত্তিৰ ৰেজিষ্ট্ৰেশ্যন নহ'লেও চিন্তাৰ কাৰণ নাই মুছলমানৰ। ৱাকফ সম্পত্তিক লৈ মুছলমান ৰাইজক বৃহৎ অফাৰ বিজেপি চৰকাৰক। উম্মিদ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন খাৰিজ হ'লেও সুৰক্ষিত থাকিব ৱাকফ সম্পত্তি। ৱাকফৰ সম্পত্তি পঞ্জীয়ন আবেদন খাৰিজ মানে সকলো শেষ নহয়। 88,000ৰো অধিক ৱাকফ সম্পত্তি নাকচ হোৱা বাতৰি ভুৱা। পৰ্টেলত খাৰিজ হোৱা সকলো আবেদন পুনৰ বিবেচনা কৰা হ'ব। ৱাকফৰ সম্পত্তি পঞ্জীয়ন সময়সীমা শেষ হ'লেও পুনৰ কৰিব পাৰিব আবেদন। ফ্ৰী হেল্পলাইন ইমেইলৰ জৰিয়তে মুছলমান ৰাইজে জনাব পাৰিব অসুবিধাসমূহ। আবেদন এবাৰ ৰিজেক্ট হ'লেও দ্বিতীয়বাৰ কৰিব পাৰিব আবেদন। পৰ্টেলত অত্যাধিক আবেদন দাখিল হোৱাৰ বাবে সৃষ্টি হৈছে সমস্যা। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰিলে এই কথা। পৰৱৰ্তী খবৰ, ভাৰতৰ বিৰোধী নেতাৰে ভৰি পৰিছে খেমেনিৰ জানাজাৰ অনুষ্ঠানত। খেমেনিৰ জানাজাত লাখ লাখ কোটি কোটি লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। ভাৰতৰো বিৰোধী আৰু শাসক পক্ষৰ কেইবাজনো প্ৰতিনিধি উপস্থিত হৈছে ইৰাণত। বিৰোধী নেতাৰে ভৰি পৰিছে খেমেনিৰ জানাজা অনুষ্ঠানত। ভাৰতৰ কেইবাজনো বিৰোধী নেতা উপস্থিত আছে ইৰাণত। কংগ্ৰেছৰ সভাপতিও যাব পাৰে ইৰাণলৈ। ইতিমধ্যেই মেহবুবা মুফতি আৰু সলমান খুৰছিদ উপস্থিত। ইৰাণলৈ ভাৰতৰ পৰা গৈছে সাধু সন্তৰ দল। বিশ্বৰ বহু দেশৰ ৰাষ্ট্ৰীয় নেতা উপস্থিত হৈছে ইৰাণত। শীঘ্ৰেই ৰাওনা হ'ব কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও। বিৰোধী নেতাৰে ভৰি পৰিছে খেমেনিৰ জানাজাৰ অনুষ্ঠানত। খেমেনিৰ জানাজা অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু ইৰাণত কোটি কোটি লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। বিশ্বৰ বিভিন্ন দেশৰ পৰা শীৰ্ষ নেতাসকল উপস্থিত হৈছে খেমেনিৰ অন্তিম যাত্ৰাত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, PM কিষাণৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব 6,000 টকাকৈ। মন্ত্ৰী পীযুষ হাজৰিকাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ আহি গ'ল ভাল খবৰ। প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব 6,000কৈ টকা। PM কিষাণৰ অধীনত ক্ষুদ্ৰ চাহ খেতিয়কে লাভ কৰিব এই ধনৰাশি। ইয়াৰ বাবে PM কিষাণ পৰ্টেলত পঞ্জীয়ন কৰিব লাগিব কৃষকসকলে। ক্ষুদ্ৰ চাহ খেতিয়কসকলকো খেতিয়কসকল হিচাপে স্বীকৃতি দিছে চৰকাৰে। ইয়াৰ ফলত চাহ খেতিয়কসকলে সকলো সুবিধা লাভ কৰিব চৰকাৰৰ পৰা। কৃষকে যি সুবিধা লাভ কৰে সকলো সুবিধাই লাভ কৰিব চাহ খেতিয়কসকলে। সাৰৰ অবৈধ কাৰবাৰ চলোৱা ব্যৱসায়ীকো কঠোৰ সকিয়নি মন্ত্ৰী পীযুষ হাজৰিকাৰ। কৃষকক অন্যায় কৰা কাম কোনোপধ্যেই সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। কোনো কৃষকক বাধ্যতামূলক সাৰ কিনিবলৈ ক'ব নোৱাৰিব ব্যৱসায়ীসকলে। ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকললৈ এই ভাল খবৰ দি অবৈধ সাৰ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। পৰৱৰ্তী খবৰ, বানৰ পিছতে এতিয়া কাৰ ৰূপ ধৰিছে ব্ৰহ্মপুত্ৰৰ নৈ উপনৈসমূহৰ খহনীয়াই। নিশাটোৰ ভিতৰতেই
খহনীয়াই সলাইছে একোটা অঞ্চলৰ মানচিত্ৰ। নয়ে ভঙা জনজীৱনত এতিয়া মাথো হাহাকাৰ আৰু হুমনীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। এফালে বান পৰিস্থিতি আৰু আনফালে বান পৰিস্থিতি অলপ নিয়ন্ত্ৰণ হোৱাৰ পিছতেই ব্ৰহ্মপুত্ৰৰ নৈ উপনৈসমূহৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ। নিশাটোৰ ভিতৰতেই খহনীয়াই সলাইছে একোটা গাঁৱৰ অঞ্চলৰ মানচিত্ৰ, যাৰ বাবে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, ডাবল ইঞ্জিনৰ গধুৰতা। ৰাজস্থানৰ ৰাজধানী জয়পুৰ চহৰৰ মাজমজিয়াত বহি গ'ল ৰাজপথ। ডাবল ইঞ্জিনৰ চৰকাৰৰ এই উন্নয়নৰ প্ৰকৃত ছবি ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল। গুজৰাটৰ পিছত এইবাৰ ৰাজস্থানত এইদৰে পথ বহি গ'ল ৰাজপথত। সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এটা চাঞ্চল্যকৰ খবৰ, হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড পুনৰবাৰ মিয়াৰ। ভাইজান আলীৰ সন্ধানহীন যুৱতীক বিচাৰি উত্তপ্ত পৰিস্থিতি। ৰাজ্যত আকৌ হিন্দু যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড মিয়া ভাইজান আলীৰ। দীৰ্ঘদিনৰ পৰা হিন্দু যুৱতীক হাৰাশাস্তি কৰি অহাৰ অভিযোগ, হিন্দু যুৱতীক অপহৰণ কৰাৰ অভিযোগ মিয়া ভাইজান আলীৰ বিৰুদ্ধে। প্ৰলোভনেৰে যুৱতীগৰাকীৰ অপহৰণ কৰাৰ অভিযোগ। বৰ্তমানলৈকে সন্ধান নাই কলেজীয়া ছাত্ৰীগৰাকীৰ। চিলাপথাৰ থানা আৰু ডিব্ৰুগড় বৰবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে। থানা ঘেৰাও কৰি সন্ধানহীন যুৱতীক বিচাৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজে। এটা শোকাবহ খবৰ, মহানগৰীত গ্ৰীণ বাছৰ অটপালি, থিতাতে মৃত্যু এজনৰ। মহানগৰীত গ্ৰীণ বাছৰ অটপালিৰ বাবে এজন লোকে প্ৰাণ হেৰুৱাইছে। গ্ৰীণ বাছৰ দৌৰাত্মক গুৱাহাটীত অনিয়ন্ত্ৰিত গ্ৰীণ বাছে মহতিয়াই নিলে পথচাৰী। থিতাতে মৃত্যু স্কুটাৰ আৰক্ষীৰ। ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মহানগৰীত পুনৰবাৰ শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। গ্ৰীণ বাছৰ বাবে এইবাৰ এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা মৰ্মান্তিক খবৰ, শোকাবহ পাকিস্তানত ভয়ংকৰ বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰিল যাত্ৰী ভৰ্তি বাছ। দুৰ্ঘটনাত থিতাতে মৃত্যু 40 গৰাকীকৈ পাকিস্তানী নাগৰিক। গুৰুতৰভাৱে আহত হৈছে 8জনকৈ লোক। বেলুচিস্তান খাইবাৰ পাখতিনখা সীমান্তত এই ঘটনা। ক্ষমতাতকৈ বেছি যাত্ৰী কঢ়িয়াৰ বাবে এই দুৰ্ঘটনাত পতিত। বেলুচিস্তানত বিকল হৈছিল আন এখন যাত্ৰী ভৰ্তি বাছ।